Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 6। ইয়াৰ নাম আছিল স্কয়াৰছ এণ্ড স্কয়াৰ ৰুট, অৰ্থাৎ বৰ্গ আৰু বৰ্গমূল। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। যোৱা ক্লাছত আমি এক্সাৰসাইজ 6.3 ৰ কোৱেশ্চন নম্বৰ 3 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 4 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। যোৱা ক্লাছত ভিডিঅ'টো বেছি দীঘল হোৱাৰ বাবে মই দুটা কোৱেশ্চন ৰাখি দিছিলো। তো প্ৰথমতে আমি এই দুটা কোৱেশ্চন চাই লওঁ, কোৱেশ্চন নম্বৰ 3 তাৰপিছত 4 ৰ পৰা আৰম্ভ কৰিম। ঠিক আছে, কোৱেশ্চন নম্বৰ 7 টো চাই লওঁ। ইয়াতে তোমালোকৰ দিছিলে 8836। এতিয়া আমি এটো কি কৰিম, লসাগু উলিয়াম। লসাগু উলিয়াবলৈ আমি কি কৰিব লাগে, সদায় একক ঘৰৰ সংখ্যাটো চাব লাগে কি আছে। তো ইয়াতে 6 আছে, গতিকে আমি 2 ৰে দিও। 2 4 গুণ 8, 2 4 গুণ 8, 2 গুণ 2, 2 8 গুণ 16 হল। আকৌ 2 ৰে দিয়া, 2 2 গুণ 4, 2 2 গুণ 4, একক 2 ৰে না যায় নামি আহিলে 0 হল, মানে সৰি 2 ৰে নোযোৱা কাৰণে 0 পাতিলো। ইফালে 18 হল, 2 ৰে 18 কেবা যাব, 2 9 গুণ 18। তে ইয়াতে আহি গল 2209। এটা 2209 ক তোমাৰ আকৌ বেলেগ সংখ্যাৰে আমি দিব নোৱাৰো, সেইকাৰণে আমি পূৰণ কৰি চালো যে 47 * 47 কি হয়, 2209 হয়। ঠিক আছে, গতিকে আমি কি কৰিম, ইয়াতে লিখি দিবা যে এটাকে 8836 = 2 * 2 * 47 * 47 হল। এতিয়া তোমাৰ 8836 ৰ বৰ্গমূল কিমান হ'ব, আমি যোৱা ক্লাছত শিকিছিলো যে কি কৰিব লাগে, আমি জোৰ বনাব লাগে, হয়নে। তে এই দুটা 2 মিলি পেলে এটা 2 হল, এই দুটা 47 মিলি পেলে হল এটা 47 হল। 2 * 47 = তোমাৰ কিমান আহিব, 7 2 গুণ 14 4 উকলিব 1, 4 গুণ 8 1 9। তাৰ মানে তুমি কি গম পালা যে 94 স্কয়াৰ = 8836। বুজি পালা, এইটো হৈ গল তোমাৰ আনসাৰ। নেক্সট তো চোৱা, ইয়াতে তোমালোকৰ দিছে 4225 হল। তে ইয়াক কৰি চোৱা, 4225 ক 5 ৰে দিয়া, যেটো একক ঘৰত যুগ্ম সংখ্যা আছে। 5 8 গুণ 40 22 হল, 5 4 গুণ 20 25 হল, 5 5 গুণ 25। আকৌ একক ঘৰত 5 আছে, 5 ৰে যাব, 5 গুণ 5 বাকি হল 3, তাৰপিছত আহি গল কেবা যাব, 5 6 গুণ 30 হল, তাৰপিছত আহি গল 49। গতিকে তোমাৰ আহিব 5 9 গুণ 45, 169 ওলাই গল। তাৰ মানে 13 13 গুণ 169 হল। তে লিখিবা এটাকে 4225 = 5 * 5 * 13 * 13। তেটাকে 4225 ৰ বৰ্গমূল কিমান হ'ব, 5 পূৰণ 13। বুজি পালানে। আমি কি কৰিছো, দুটা 5ৰ জায়গাত এটা 5 লিখিছো, দুটা 13ৰ জায়গাত এটা 13 লিখিছো হল। এটা পূৰণ কৰি দিয়া, 13 5 গুণ কিমান হ'ব, 5 গুণ 15 5 উকলিব 1, 5 গুণ 5 5 1 6 মানে 65। বুজি পালা। এটাকে কি লিখিবা যে 65 স্কয়াৰ = 4225 হল। এইটো হৈ গল ইয়াৰ আনসাৰ। ঠিক আছে, এতিয়া হা নেক্সট কোৱেশ্চন নম্বৰ 3। কোৱেশ্চন নম্বৰ 3 তোমালোকৰ কি দিছে চোৱা, যে ফাইন্ড কোৱেশ্চন নম্বৰ 4 কৰিব লাগিব না আমি। এতিয়া কোৱেশ্চন নম্বৰ 4 ত কি দিছে চোৱা, যে what is the smallest number by which each of the following numbers must be multiple to make it a perfect square। অৰ্থাৎ অসমীয়া মিডিয়ামত কি কৈছে যে আটাইতকৈ কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে তলৰ প্ৰতিটো সংখ্যা পূৰ্ণবৰ্গ হ'ব। তাৰ মানে কি কৈছে, ইয়াতে আমাৰ 4টা সংখ্যা দিয়া হৈ আছে, সংখ্যা কেইটা 15 45 হয়নে। এইকেইটা আমি জানো যে পূৰ্ণবৰ্গ সংখ্যা নহয় হল। এইকেইটা মানে পূৰ্ণবৰ্গ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, কি মেথড ইউজ কৰি পেলাই আমি ইহঁতক মানে কি সংখ্যা পূৰণ কৰি দিলে ইহঁতকেইটা পূৰ্ণবৰ্গ সংখ্যা হ'ব উলিয়াব লাগে হল। এতিয়া চোৱা, প্ৰথমতে তোমাৰ দিয়া হৈ আছে কিমান, 15 হল। এতিয়া 15টো আমি পূৰ্ণবৰ্গ সংখ্যা মানে 15ৰ লগত কি সংখ্যা পূৰণ কৰি পেলাই আমি মানে পূৰ্ণবৰ্গ সংখ্যা কৰিব পাৰো। ঠিক আছে, এতিয়া চোৱা, বৰ্গমূল উলিওৱাৰ প্ৰথমটো মেথডে হৈছে প্ৰাইম ফেক্টৰাইজেচন, হয় মানে মৌলিক উৎপাদক বিশ্লেষণ। এতিয়া আমি 15টো তেনেকে কৰি লওঁ। কিহেৰে দিবা, 3 ৰে দিয়া, 3 5 গুণ 15। এটাকে 15 = কিমান পালা, 3 পূৰণ 5 হল। কিন্তু আমি শিকি আহিছিলো যে আমি যেতিয়া বৰ্গমূল উলাও তেতিয়া আমি কি কৰিব লাগে, জোৰ জোৰ কৰিব লাগে, হয়নে।
জুজু কৰিলে তেতিয়া আমি কি পাই যাওঁ দুটাৰ পৰা এটা ল'ব লাগে তেতিয়া আমি পূৰ্ণ বৰ্গ সংখ্যা উলিয়াব পাৰো হয়নে এতিয়া চোৱা ইয়াতো 3 এটা আছে হয়নে সেইকাৰণে আমি কি কৰিম জানানে আৰু এটা 3 ইয়াৰ লগত পূৰণ কৰিম দে তাৰপিছত ইয়াতে 5 এটা আছে আমি আৰু এটা 5 পূৰণ কৰি দিম হল এতিয়া আমি কিমান পালো চোৱাচোন 3 3 গুণ 9 9 5 গুণ 45 45 5 গুণ 5 5 গুণ 25 5 কুলিব 2 4 5 গুণ 20 21 22 তাৰ মানে 2 to 5 পালো হল এতিয়া 2 to 5 তো এটা পূৰ্ণ বৰ্গ সংখ্যা হল কিন্তু আমাক এটোটো কোৱেশ্চন দিয়া নাই হয়নে আমাক খুদিছে যে আমি কি সংখ্যা পূৰণ কৰি পেলাই আমি এই 15 টো পূৰ্ণ বৰ্গ সংখ্যা কৰিব পাৰিম হয়নে গতিকে আমি ইয়াৰ পৰা চাই গম পালো যে আমি 3 টো নতুনকে পূৰণ কৰিছো 5 টো নতুনকে পূৰণ কৰিছো বুজি পালানে গতিকে আমি কি কৰিম যে এটাকে 3 into 5 is multiply মানে মুখমেটো কৈ আছো প্ৰথমতে লিখি লওঁ যে multiplied multiplied in 15 এটা multiply লিখিলো হ'ব দে present tense 3 into 5 is multiplied in 15 so that it can be a perfect square তো অসমীয়া মিডিয়াম খিনে কি লিখিবা যে 3 into 5 পূৰণ কৰিলে আমি কি কম এটা পূৰ্ণ বৰ্গ সংখ্যা পাম হল তাৰ পিছত এতিয়া 3 into 5 কৰিলে কিমান পাবা 3 into 5 is equal to 15 বুজি পালা গতিকে তোমাৰ আনসাৰটো কিমান আহিব answer is equal to 15 মানে 15 পূৰণ কৰিলে এই 15 সংখ্যাটো তোমাৰ কি হ'ব এটা পূৰ্ণ বৰ্গ সংখ্যা পাব চোৱা নেক্সট টো কৰিলে ভালদৰে বুজি পাবা ইয়াতে চোৱা 45 আছে 45 টো কৰি চোৱা 5 ৰে দি দিও 5 9 গুণ 45 3 3 গুণ 9 এটাকে 45 ইকুৱেল টু তুমি কি পালা 5 into 3 into 3 হল তে সোয়া ইয়াত আমি এজোৰ পাই আছো হয়নে কিন্তু 5 অকলে আছে গতিকে আমি কি কৰি দিম ইয়াৰ লগত আকো কি পূৰণ কৰি দিম 5 বুজি পাইছানে এতিয়া আমি ইয়াতে লিখি দিম যে if 5 is multiply in 45 then we can get a perfect square মানে 5 যদি তুমি অসমীয়া মিডিয়ামে কি লিখিবা যে 5 পূৰণ কৰিলে আমি 45 ৰ সংখ্যাটো কি 45 ৰ সংখ্যাটো আমি কি পাম পূৰ্ণ বৰ্গ সংখ্যা পাম তোমালোকে পূৰণ কৰি দিব পাৰা আৰু কি হয় ইয়াৰ লগত 5 এটা পূৰণ কৰি পেলে তেতিয়া পূৰ্ণ বৰ্গ সংখ্যা পাবা যেটো আমাক হেতু খুধা নাই গতিকে আমি কৈ নাথাকো আৰু ইয়াত যেনেকৈ কৰি দিলো ইয়াত কৈ নাথাকো আৰু বুজি পালানে নেক্সট টু সাব এতিয়া চোৱা এটো তুমি কিমান পাইছা 150 ন এটা চোৱা 150 তুমি উৎপাদক বিশ্লেষণ কৰা কিমানে দিবা 2 ৰে দিয়া 2 7 গুণ 14 10 হল 2 5 গুণ 10 5 ৰে দি দিয়া 5 15 গুণ 75 5 3 গুণ 15 হল এটা কি পালা এটাকে 150 is equal to 2 into 5 into 5 into 3 হল তাৰমানে তুমি জোড়া কেটা পালা এটা জোড়া পালা বাকি 2 লগতো নাই পোৱা 3 লগতো নাই পোৱা গতিকে আমি কি কৰি দিম পূৰ্ণ বৰ্গ সংখ্যা হ'বলৈ হলে এটো 2 লগত আমি এটা 2 পূৰণ কৰি দিম হে 5 টো ঠিকে আছে বাকি 3 লগত আৰু এটা 3 পূৰণ কৰি দিম হল তাৰপিছত এটো কিমান পোৱা তোমালোকে চাই লবা আৰু 2 2 গুণ 4 5 5 2 2 গুণ সোৱা 5 2 গুণ 10 হল তাৰপিছত সোৱা 2 5 গুণ 10 মানে 10 10 গুণ 100 পাই আছে আৰু ইফালে তোমাৰ 3 3 গুণ 9 মানে 100 into 9 তাৰ মানে 900 হল এটো তোমাৰ ওলাই আছে কিন্তু আমাক এটো কোৱেশ্চন উলিয়াবই দিয়া নাই আমাক খুদিছে কি পূৰণ কৰি পেলে এই সংখ্যাটো পূৰ্ণ বৰ্গ কৰিবা গতিকে আমি ইয়াত নতুনকৈ কি এড কৰিছো ইয়াৰ লগত 2 এটা এড কৰিছো আৰু ইয়াৰ লগত আমি 3 এটা এড কৰিছো হয়নে গতিকে এটা লিখিবা যে 2 into 3 তাৰ মানে 6 বুজি পালানে এটা তোমালোকে লিখি দিবা আৰু যে 6 ৰে পূৰণ কৰি পেলে 150 ক পূৰ্ণ বৰ্গ সংখ্যা কৰিব পাৰি বা ইংলিশ মিডিয়ামে লিখি দিবা if 6 is added in 6 is multiplied in 150 then we can get a perfect square বুজি পালা আগৰ লিখি আহিছো আৰু এখানে আকৌ লিখা নাই তোমালোকে লিখি দিবা নেক্সট সোৱা 5 ৰে দি দিয়া যেটো একক ঘৰত 5 আছে গতিকে কেবা যাব সোৱা 5 3 গুণ 15 16 17 মানে 25 হল 5 5 গুণ 25
5 দিলে 5 7 গুণ 35 এটা কি পালা 5 into 5 into 7 মানে কিমান 175 ইকুয়াল টু হল এটো জোড়া পাই আছে 7 ৰ লগত জোড়া পোৱা নাই গতিকে তুমি আনসাৰটো কি লিখিবা 7 বুজি পালানে 7 is multiplied এটো লিখিবা আৰু দে হল in 175 then we can get a perfect square আমি perfect square পাম বুজি পাইছা না অসমীয়া মিডিয়ামে কি লিখিবা যে 175 ৰ লগত যদি 7 কি কৰা হয় পূৰণ কৰা হয় তেনে হলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম হল লিখি দিবা নেক্সট টু চাবা দে ইয়াতে দিছে কোৱেশ্চন নম্বৰ 5 no ইয়াতে দিছে যে find the smallest perfect square number divisible by 8 15 and 20 মানে কি কৈছে এই 8 15 আৰু 20 ৰে হৰণ কৰিব পৰা সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা একেটা নিচিনা আমি কি কৰিম ইয়াতো তোমালোকে মানে 8 15 আৰু 20 ৰে মানে কি কৰিব পাৰে হৰণ কৰিব পাৰিব লাগিব সেই সংখ্যাটোক আৰু সেই সংখ্যাটো তোমাৰ কি হ'ব লাগিব পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিব বুজি পাইছানে এইটো কোৱেশ্চন আমি কেনেকৈ কৰিম প্ৰথমতে আমি ইয়াক লসাগু উলিয়াই লম যেটো তিনটা কোৱেশ্চন তিনটা সংখ্যা দিছে ন কি দিছে চোৱা 8 15 আৰু 20 হল প্ৰথম কামটো আমাৰ কি হ'ব ইহত তিনটাৰ লসাগুটো উলিয়াই লোৱা হল এতিয়া চোৱা এইকেইটা আমি প্ৰথমতে কি কৰিলওঁ লসাগু উলিয়াও এটা 2 ৰে দিয়া 2 4 গুণ 8 15 ক না যায় নামি আহিলে 2 10 গুণ 20 লসাগু উলিয়াব জানা চাগে হয় না আকৌ 2 ৰে দিয়া 2 গুণ 4 15 ক না যায় নামি আহিলে 2 5 গুণ 10 এটা 5 ৰে দিয়া দুটাকে 2 না যায় নামি আহিলে 5 দিব লাগিব ন 5 দিয়া 5 গুণ 15 5 গুণ 5 এটা তুমি কি পালা চোৱা এটাকে লসাগু is equal to এটা এলসিয়াম হ'ব ন আসামিজ মিডিয়ামে ইংলিশ মিডিয়ামৰ কাৰণে এলসিয়াম হ'ব আসামিজ মিডিয়ামে লসাগু লিখিবা গোটেইটা পাতি লোৱা 3 plus 1 2 হ'ব ন 2 টো হে নামি আহিছে ঠিকে আছে 2 2 5 2 3 1 এটা জোড়া বিলাক বনোৱা কি হয় এটো এটা জোড়া পাই আছো আমি আৰু নাই পোৱা মানে এটা জোড়াহে পালো বাকি কিটা আমাৰ 5 ৰ লগতো নাই 2 লগতো নাই 3 লগতো নাই হল তাৰ মানে আমি কি বুজিলো এই সংখ্যাটোৰ লগত আমি 5 এটা পূৰণ কৰিব লাগিব 2 এটা পূৰণ কৰিব লাগিব 3 এটা পূৰণ কৰিব লাগিব বুজি পালানে তেতিয়াহে তুমি কি হ'ব সেই পাৰফেক্ট স্কয়াৰটো পাবা হল এতিয়া চোৱা এতিয়া আমি কি কৰিম প্ৰথমতে এটো পাতি লওঁ কিমান পাবা 5 2 গুণ 10 10 3 গুণ 30 তাৰমানে তোমাৰ কিমান পালা এনসাৰটো আহিব 30 বুজি পাইছানে পূৰণ কৰিলে তুমি 120 পাইছা ন then we can get perfect square তে সংখ্যাটো কি তুমি হেতু উলিয়াই দিব পাৰা এটাকে নাম্বাৰটো কি পাবা নাম্বাৰ is equal to 120 into 30 তো সংখ্যাটো উলিয়াই দিব পাৰা নুলিয়ালেও হ'ব কাৰণ আমাক উলিয়াব দিয়া নাই হয়নে 0 0 12 3 34 কোৱেশ্চন নম্বৰ 2 টো একে দিছে মানে 12 20 আৰু 25 ৰ লগত তোমাৰ হৰণ কৰিব পৰা শুদ্ধতম পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াব দিছে একে কোৱেশ্চন এটো আমি লসাগু উলিয়াই ললো লৈ পেলাই আমি কি কৰিম চোৱা পাৰফেক্ট স্কয়াৰ বনাম মানে হয়নে তাতে কি পাইছা চোৱা এলসিএম 2 into 2 into 5 into 3 into 5 into 1 হল গুৰিটা পূৰণ কৰি দিয়া কিমান পাই চাই লবা 2 গুণ 4 4 5 গুণ 20 5 3 গুণ 15 বাবা 300 হয়নে 15 গুণ 30 300 পালা ঠিকে আছে কিন্তু তোমাক খুদিছে যে কি আৰু পূৰণ কৰি পেলাই সংখ্যাটো পাৰফেক্ট স্কয়াৰ বনাব লাগিব হয়নে গতিকে আমি কি পূৰণ কৰিব লাগিব চোৱা এটো এটা জোড়া পাইছো এটো আৰু এটো এটা জোড়া পাইছো আমি পোৱা নাই কি 3 সংগীটো পোৱা নাই 3 অকলে আছে হয়নে
গতিকে এটাকে এতিয়া আমি কি লিখিছো যে টু গেট পাৰফেক্ট স্কয়াৰ উই শুড মাল্টিপ্লাই দা নাম্বাৰ উইথ 3 মানে আমি পাৰফেক্ট স্কয়াৰ পাবৰ কাৰণে সংখ্যাটোৰ লগত কি পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব তে আমি এটাকে সংখ্যাটো উলিয়াই দিও এটাকে দা নাম্বাৰ ইজ ইকুৱেল টু আমি এটা গোটেইখিনি পূৰণ কৰি কি পাইছিলো 300 পাইছিলো গতিকে 300 লগত আমি কি পূৰণ কৰিব লাগিব 3 বুজি পালানে গতিকে কিমান পালা 900 তাৰ মানে পাৰফেক্ট স্কয়াৰটো কিমান 900 বুজি পাইছা নাই বাৰু চোৱা তিনটা সংখ্যা দিয়া হৈ আছে মানে সেই তিনটা সংখ্যাক এনেকটা সংখ্যাৰে তোমাক হৰণ কৰিব দিছে যেটো কৰোতে মানে তুমি পারফেক্ট স্কয়ার এটা পোৱা পূৰ্ণবৰ্গ সংখ্যা এটা পোৱা হেকাৰণে আমি যেটো তিনটা সংখ্যা আছে আমি তিনটা সংখ্যাৰে লসাগু উলিয়াই ললো লসাগু উলিয়াই পেলে যিকিটা সংখ্যা আমাৰ জোৰ জোৰ নাছিলে হেকিটা জোৰ বনালো আৰু যিমানটা আমি জোৰ বনাব কাৰণে যিমানটা সংখ্যা পূৰণ কৰিব লগা হল সেই সংখ্যাকেটোই হৈ গল তোমাৰ আনসাৰ বুজি পাইছানে আৰু হেকিটা আমি সেই সংখ্যাটোৰ লগত পূৰণ কৰিলে আমি কি পাই যাম পূৰ্ণবৰ্গ সংখ্যাটো পাম ঠিক আছে আমাক কি পূৰণ কৰিব লাগিব হেতু খুদিছে গতিকে আমি এনেকৈ কৈ দিলো ঠিক আছে তো আজিলে মানে আসলে ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 6 ৰ পৰা ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল